নাম তাপস প্ৰতিম বৰা। প্ৰয়োজন অকণমান সহায়ৰ। পৰিবাৰে ৰাতিপুৱা 5:10-15 ওলাই যায়। দোকান এখন আছে, ৰাতি 8টা বজাত সোমায়। তেওঁ দোকানখনতে তেওঁ যিখিনি কৰি ঘৰখন চলাই আছে। মোৰ এতিয়া ক্লাছ খুব কম, 4-5জনমান ল'ৰা ছোৱালী আছে, সেইখিনি পাৰে মোৰ একোৱেই নহয়, তাৰমানে দৰৱ কিটা কিনিবলৈও নহয়। সৰুপথাৰ সমজিলাৰ বৰপথাৰত তেওঁৰ ঘৰ। সৰুৰে পৰাই সংগীতৰ সাধনা কৰি অসমৰ চুকে কোণে দপদপাই ফুৰা তাপস প্ৰতিম বৰাই নিজৰ লগতে সৰুপথাৰ বৰপথাৰ অঞ্চলৰ বহুতো প্ৰতিভাক সংগীতৰ বাটত খোজ দিবলৈ শিকাই পঢ়াই আগুৱাই নিয়াৰ লগতে অসমৰ সংগীত ক্ষেত্ৰখনক চহকী কৰি তুলিছে। কিন্তু এই প্ৰবীণ শিল্পী তাপস প্ৰতিম বৰাৰ বৰ্তমান অৱস্থা কেনে? তেখেত বৰ্তমান উচ্চ ৰক্তচাপ, মধুমেহ, হাওঁফাওঁ আৰু হৃদৰোগকে ধৰি বহুকেইটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে উপযুক্ত চিকিৎসা কৰাৰ পৰা শিল্পীগৰাকী বঞ্চিত হৈ আছে। বৰ্তমান সময়ত তেখেতৰ সহধৰ্মিনীয়ে সৰু দোকান এখন দি ল'ৰাক পঢ়োৱাৰ লগতে কোনোমতে ঘৰখন চলাই আছে। সেয়ে কোনো হৃদয়বান ব্যক্তিয়ে তেখেতৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰিব বিচাৰিলে তাপস প্ৰতিম বৰাৰ ষ্টেট বেংকৰ একাউণ্ট নম্বৰ 3622060310 আৰু IFSC কোড SBIN 0002123 নম্বৰত সহায় কৰিব পাৰিব। লগতে তেখেতৰ পত্নীৰ নামত থকা QR কোডৰ সহায়ত আপোনালোকে কিছু আৰ্থিক সহায় আগবঢ়াব পাৰিব। আমি সৰুপথাৰ সমজিলাৰ হেল্পিং হেণ্ড নামৰ সমাজখনৰ পৰা আচলতে এইটো এটা হোৱাটছএপ গ্ৰুপ। আমি কেইবাজনো ব্যক্তি লগ হৈ আমাৰ সৰুপথাৰ সমজিলাৰ বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ মানসেৰে আজি আমি ধনশিৰি মহকুমাৰ এগৰাকী প্ৰবীণ শিল্পী তাপস প্ৰতিম বৰাদেৱৰ ঘৰলৈ আহিছিলোঁ। আমি সকলোৱে জানো বৰ্তমান তাপস প্ৰতিম বৰাদেৱ আচলতে খুব ৰোগগ্ৰস্ত হৈ আছে। তেখেতে বিভিন্নজনক সংগীতৰ ক্ষেত্ৰলৈ আগবঢ়াই দিছিলে। তেখেতৰ এই দুৰ্দিনত আমি অকণমান তেখেতৰ কাষত থিয় হৈ কিবা এটি অকণমান আৰ্থিক অৰিহণা আগবঢ়াইছোঁ। আৰু তেখেতৰ চিকিৎসা এতিয়া খুব প্ৰয়োজন। তেখেত উচ্চ ৰক্তচাপজনিত অসুখ, তেখেতৰ মধুমেহ ৰোগত তেখেত আসক্ত, প্ৰষ্টেটৰ তেখেতৰ সমস্যা, তেখেতৰ হৃদৰোগ, এতিয়া আকৌ লাংছত তেখেতৰ অসুখ দেখা দিছে। তেখেতে আমাক ব্যক্তিগতভাৱেও ফোন কৰি এই সমস্যাৰ কথা ক'লে। আমিতো ব্যক্তিগতভাৱে আচলতে কিমাননো সহায় কৰিম, সেইকাৰণে ভাবিলোঁ যে আমি ডক্টৰ প্ৰেমকান্ত বৰা, আমি হেল্পিং হেণ্ডৰ মণ্টু শৰ্মা, জিন্নাতুল আহমেদ আৰু আমাৰ যুগল মেধি আমি আজি আহিলোঁ। তেখেতৰ হৈ আমি ধনশিৰি মহকুমা বা সৰুপথাৰ জিলাবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আমাৰ এই প্ৰবীণ শিল্পীগৰাকীক তেখেতৰ চিকিৎসাৰ কাৰণে য'ত কিঞ্চিত আপোনালোকে অকণমান তেখেতৰ ওচৰত থিয় দিয়কচোন। তেখেতে যাতে চিকিৎসা কৰাই আহি নিৰোগী হৈ থাকি আমাৰ উঠি অহা প্ৰজন্মক যাতে তেখেতে গীটাৰ শিকাব পাৰে, ট্ৰাম্পেট শিকাব পাৰে, তবলা শিকাব পাৰে, মেণ্ডলিন শিকাব পাৰে। এই কাৰণতেই আপোনালোকে অকণমান কিবা এটা অৰিহণাই আগবঢ়াই তেখেতক সহায় কৰকচোন। আজিৰ সমাজত যে এতিয়াও শিল্পীৰ সন্মান আছে, কদৰ আছে, শিল্পীৰ যে কদৰ শেষ হৈ যোৱা নাই, এই কথাখিনি আমি উপলব্ধি কৰোঁচোন। আহক সকলোৱে আমি আমাৰ প্ৰবীণ শিল্পী মৰমৰ তাপস প্ৰতিম বৰাদেৱক অকণমান সহায় সহযোগিতা আগবঢ়াওক। মই ব্যক্তিগতভাৱে ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন হিচাপে নহয়, বা আমি ডক্টৰ প্ৰেমকান্ত বৰা হিচাপে নহয়, হেল্পিং হেণ্ড হিচাপে নহয়, আমি সকলোৱে অনুৰোধ জনাইছোঁ অকণমান তেখেতক সহায় কৰক। ধন্যবাদ। শৰীৰটোৰ অৱস্থা বহু ৰোগে মোক আক্ৰান্ত কৰিছে। প্ৰষ্টেটৰ প্ৰব্লেম আছে, পেচাব ইনফেকশ্যন আছে, কিডনিত পাথৰ আছে, গ'ল্ড ব্লাডাৰ আছিলে 2012 চনত কাটিলোঁ। তাৰপিছতে প্ৰেছাৰ চুগাৰ আছে, হাৰ্টৰ প্ৰব্লেম আছে, এতিয়া অলপ লাঞ্চৰ প্ৰব্লেম আহিছে আৰু ফেটি লিভাৰ স্প্লিনৰ প্ৰব্লেম আছে। তাৰমানে গাটো দুৰ্বল, মানে ঢেৰ প্ৰব্লেম। কিন্তু মানে এটাই কথা কি, এইটো মই অলপ নিজকে গৌৰৱ কৰিয়ে ক'ব বিচাৰোঁ যে মোৰ মনত মানে আচলতে প্ৰব্লেম নথকাৰ কাৰণে আপোনালোকৰ লগত এইখিনি কথা পাতিব পাৰিছোঁ, নহ'লে হয়তো মই বিশ্বনাথে পালেহেঁতেন আপোনালোকে। এতিয়া আপোনাৰ মানে স্বাস্থ্যটো সম্পূৰ্ণ বেয়া? স্বাস্থ্য একেবাৰে বেয়া কৈছোঁ ন, মন সুস্থ কাৰণে চলি আছোঁ আৰু
চিকিৎসা মানে এতিয়া কি হয় চিকিৎসা মই বিভিন্ন ধৰণে বিভিন্ন মানুহৰ পৰা মানে বন্ধু বান্ধৱ বা সুহৃদয় লোকৰ মাজে মাজে কওঁ যে যেতিয়া কিবা যাব লগা হয় অকণ বেছি হয় তেতিয়া তেওঁলোকক মই কওঁ তেতিয়া তেওঁলোকে মোক আৰ্থিকভাৱে 2-4 টকা মানে ভালকৈ সহায় কৰে আৰু 23 চনত মোৰ পৰিবাৰৰ এই আপোনাৰ হেৰিটো অপাৰেশ্যন কৰিব লগা হ'ল ইউটিৰাছটো তেতিয়া মোক বৰপথাৰ ৰাইজে সহায় কৰিছে দেই সৰুপথাৰ বৰপথাৰ ৰাইজে মোক সহায় কৰিছে তাৰপিছতে এতিয়া মোকো তেনেকৈ সহায় কৰিছে এতিয়া সেয়া গম পাই পেলাই আপোনাৰ আমাৰ এই কি হেণ্ড আছিলে আপোনালোকৰ হেল্পিং হেণ্ডৰ এয়া আপোনালোক মানে আমাৰ ফুকন ডাঙৰীয়া বৰাদা আহিছে এই তেওঁলোকে এইটো যোগেদিয়ে তাৰমানে কিবা এটা সহায় কৰিম বুলি তেওঁলোকে আগবাঢ়িছে আৰু ময়ো এইটো যোগেদিয়ে মানে ৰাইজক ক'ব বিচাৰোঁ যে মই অকণমান কিবা যদি আপোনালোকে সহায় সাৰথি কৰে হয়তো মই চিকিৎসাটো আৰু অলপ উন্নত কৰিব পাৰিম উন্নত চিকিৎসা কৰিব পাৰিম সেইটোৱে আশা কৰিছোঁ আৰু যিহেতু আপোনাৰ এটি সন্তানো আছে হয় আৰু বৰ্তমান তেখেত ক্লাছ 10ত পঢ়ি আছে গতিকে এখন সাধাৰণ দোকানৰ পৰা আপোনাৰ পত্নীয়ে যিহেতু সমগ্ৰ ঘৰখন চলাই থকা হৈছে গতিকে এনে পৰিস্থিতিত আচলতে আপোনাৰ চিকিৎসা ক্ষেত্ৰত আপুনি চিকিৎসা কৰিব নিজাববীয়াকৈ সামৰ্থ্যটো নাই নাই মোৰ একেবাৰে সামৰ্থ্য নাই সেইকাৰণে মানে সহায় সহযোগ এতিয়া মই ঢেকিয়াল ফুকন দিবলৈও মানে মই সেইকাৰণে তেনেকৈ ফোন কৰি ক'লোঁ কথাখিনি যে মই এনেকুৱা কথা অকণমান সহায় সহযোগ আপোনালোকে আগনবঢ়ালে মই মানে কোনফালৰ পৰা কি কৰিম এতিয়া আপোনাৰ ল'ৰা সন্তানক আপুনি কি ধৰণে আচলতে পঢ়াৰ ক্ষেত্ৰত আগুৱাই পঢ়াৰ ক্ষেত্ৰত এতিয়া মাকেই গোটেইখিনি কৰি আছে যিখিনি পাৰিছে আৰু তাৰমানে এতিয়া টিউশ্যন দিব লাগে তেনেকৈ টিউশ্যন দিব পৰা নাই তথাপিও মানে টিউশ্যন দুজন শিক্ষকে তাৰমানে কিবা এটা দিব আৰু আপোনালোকে যি পাৰে তেনেকৈ আমি সহায় কৰি দিম কৈছে এতিয়া সেই গ্ৰুপত গৈছে বাৰু আৰু এই এতিয়া স্কুলখনতো তেনেকুৱা মোক মানে এডমিশ্যন ফিজটো নলয় মানে মাহেকীয়া ফিজটো কেতিয়াবা দিওঁ কেতিয়াবা নিদিওঁ তেনেকৈ চলাই আছে মোক তেওঁলোকে মানে সহায় কৰিছে এইখিনি মানে এনেই ৰাইজৰ পৰা মই যথেষ্ট সহায় পাইছোঁ মানে কৃতজ্ঞ বৰপথাৰ সৰুপথাৰবাসীৰ ওচৰত মানে সদায় কৃতজ্ঞ মই যে মানে যিকোনো মোৰ বিপদৰ সময়ত কিন্তু ওচৰত থিয় হয়হি খালি এটাই কথা কি মানে এটা পাৰ্মানেণ্টলি মানে ভাল মানে চিকিৎসা ল'ব পৰাকৈ মই মানে তেনেকুৱা ধৰণৰ এটা সুবিধা পোৱা নাই আৰু স্থায়ী সমাধান এটাৰ কাৰণে যথেষ্ট পইচা পাতিও দৰকাৰ হয়তো সংগীতৰ লগত কিমান বছৰৰ পৰা জড়িত হৈ আছে মই সংগীতৰ লগত এনেইতো সৰুৰে পাই মই আমাৰ ঘৰত এটা পৰিৱেশ আছিলে তাৰপিছতে মই 83 পৰা একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত সংগীতৰ ক্ষেত্ৰত যিহেতু আপুনি ওতঃপ্ৰোতভাৱে জড়িত আপুনি নিজে সংগীতৰ কোনকেইটা দিশত মানে মই সংগীতৰ দিশত প্ৰথম কথা মই থিয়েটাৰ বেকগ্ৰাউণ্ডত মই গীটাৰ বজাইছিলোঁ প্ৰথম তাৰপিছতে মই সুবিধা পাই পেলাই মই সংগীত পৰিচালনা কৰাৰ সুবিধা এটা পালোঁগৈ তাৰপিছতে গীত মাত লিখোঁ মোৰ গীত আপোনাৰ জে পি দাস অৰুণ দাস তাৰপিছতে লুনা সোণোৱাল সন্ধ্যা মেনন চাৰু গোহাঁইহঁতেও মানে তেখেতসকলকো মানে মোৰ কথা সুৰৰ হেৰিৰ ওপৰতো মানে সংগীত পৰিচালনা তেখেতসকলেও গীত গাইছে কি বজায় আৰু বজাওঁতে মই গীটাৰ বজাওঁ কংগু বজাওঁ কীবৰ্ড বজাওঁ ড্ৰাম বজাওঁ ঢোলক তবলা নাল এইবিলাক বজাওঁ মেণ্ডলিন বজাওঁ এই তেনেধৰণে মানে যিখিনি হাতৰ মানে বাদ্য মোটামুটি আছে সেইখিনি মানে অকণ বজাওঁ আৰু আপুনি চৰকাৰৰ ফালৰ পৰা শিল্পী পেঞ্চন পাইছেনে মই শিল্পী পেঞ্চন পোৱা নাই পোৱা মানে যোৱা বছৰ এপ্লাই কৰিছিলোঁ তেতিয়া ক'লে যে আপোনাৰ বয়স হোৱা নাই 60 বছৰ হ'ব লাগিব বুলি ক'লে এতিয়া এই বছৰ ভাবিম যে ময়ো চৰকাৰৰ আপোনালোকৰ যোগেদিয়ে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে শিল্পী পেঞ্চনটো যে এইবাৰ 60 সোমালোঁ যেতিয়া মই দিলে অকণমান মই সকাহ পাম কাৰণ এটা ল'ৰাক মই আগবঢ়াই নিব লাগিব ক্লাছ 10 পাইছে আবাৰ সি কলেজলৈ যাব কি ধৰণে কি কৰিম সেইখিনি যদি অকণমান হ'লেও কিবা এটা পেঞ্চনত কিবা এটা পালে মই নিশ্চয় অলপ সহায় হ'ব মোৰ সেইটো এতিয়া সৰ্বশেষত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ৰাইজলৈ কি বিনম্ৰ অনুৰোধ জনাব কেনেধৰণে জনাব স্বাস্থ্যৰ ক্ষেত্ৰত মানে সেয়ে ৰাইজৰ মানে মই চিকিৎসাৰ বাবে যিখিনি মোৰ আচলতে প্ৰয়োজন এতিয়া যথেষ্টখিনিয়ে পইচাৰ প্ৰয়োজন এতিয়া সেইটো মই এমাউণ্টটো এতিয়া কৈ দিবতো নোৱাৰোঁ মানে গৈ আছোঁ মাজে মাজে চিকিৎসা লৈ আছোঁ এতিয়াও মোৰ মানে ধৰি লওক যথেষ্টখিনি পইচা লাগে যাবলৈ তাকে এতিয়া এই আমাৰ ফুকন ডাঙৰীয়া আৰু বৰাদা আহি পেলাই কিবা এটা আগবঢ়াইছে আৰু তেখেতসকলে মানে আশ্বাস দিছে যে মই বৃহস্পতিবাৰে যোৱা কথাটো ভাবিছোঁ বৰপথাৰ NGO এটা যায় আপোনাৰ জিমি গোহাঁই বুলি ছোৱালীজনী যায় তেওঁৰ লগতে যাম বুলি ভাবিছোঁ তেওঁৱে মোক কৈ আছে ব'লক তাপসদা আমি আমাৰ লগত গ'লে আপুনি সুবিধা কিছুমানো পাব তাৰমানে এতিয়া গতিকে সেইটো লৈয়ে যাম বুলি ভাবিছোঁ যদি মানে সম্পূৰ্ণ পইচাটো এৰেঞ্জ হয় মই অহা বৃহস্পতিবাৰে মই যাম তাৰমানে